নমস্কাৰ ছাৰ বাইদেউসকল ইউডাইছ প্লাছ 2024-25 এক্টিভিটি ষ্টাৰ্ট হৈছে মানে আমাৰ প্ৰগ্ৰেশ্যন এক্টিভিটিটো ষ্টাৰ্ট হৈছে আমাৰ ষ্টুডেণ্টসকলৰ যিটো প্ৰমোশ্যন বা ৰিপিটাৰ যিটো আমি কৰিব লাগে সেই প্ৰচেছটো অকল ষ্টাৰ্ট হৈছে আমি এতিয়ালৈকে বা এতিয়াও আমি নিউ এণ্ট্ৰি কৰিব নোৱাৰোঁ ষ্টুডেণ্টৰ আৰু স্কুলৰ যিটো প্ৰফাইল সেইটোৰ কামো আমি কৰিব নোৱাৰিম আৰু টিচাৰৰ যেটো মডিউল আছে হেতু কাম আমি কৰিব নোৱাৰিম আমি অকল কি কৰিব দিছে এই প্ৰগ্ৰেশ্যন এক্টিভিটিখনহে কৰিব দিছে গতিকে এই প্ৰগ্ৰেশ্যন এক্টিভিটিটো আমি কেনেকৈ কৰিব আপুনি এ টু জেড প্ৰচেছটো আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকে নিজৰ হেণ্ডছেটত নিজৰ মোবাইলত এইটো কাম কৰিব পাৰিব গতিকে ভিডিঅ'টো চাওক ভালকৈ আৰু লাষ্টলৈকে চাব কিয়নো লাষ্টত ফাইনেলাইজটো কেনেকৈ কৰে সেইটো আপোনালোকক দেখুৱাই দিম গতিকে তাৰ কাৰণে আপুনি কি কৰিব যদি আপোনালোকৰ লিংক নাই একো অসুবিধা নাই আপুনি আপোনাৰ গুগলত মোবাইলৰ যিটো গুগল আছে তাত গৈ পেলাই আপুনি ইউডাইছ প্লাছ আসাম মাৰিব পাৰে মাৰি দি পেলাই চাৰ্চ কৰিব ইয়াত চাব ইউডাইছ প্লাছ যিটো আছে এইটো আহি যাব আপুনি ইয়াত এবাৰ টিপি দিয়াৰ পিছত চাব এই ধৰণৰ পেজটো আহিব ইয়াত যিটো ষ্টেট আছে ষ্টেটত আসামটো দি পেলাই গো কৰি দিব এই গো আহিলে ইয়াত কি হ'ব ইয়াত আপোনাৰ লগইনটো কৰিব লাগিব আপোনাৰ স্কুলৰ ড্যাশবোৰ্ড আৰু পাছৱৰ্ডটো দি পেলাই যেটো কেপচা আছে এইটো দি আপুনি লগইন কৰিব লাগিব আপোনাৰ স্কুলখন লগইন হোৱাৰ পিছত এই ধৰণৰ প্ৰিফেচটো আহিব ইয়াত চাব কাৰেণ্ট একাডেমিক ইয়াৰ 2024-25 আহিছে বেলেগ একো যাব নালাগে আপুনি ইয়াত ক্লিক কৰক ইয়াত টিপি দিলে এই ধৰণৰ আপোনাৰ ওচৰত ড্যাশবোৰ্ড আহিব আৰু ড্যাশবোৰ্ডত চাব টোটাল যেটো ষ্টুডেণ্টৰ ইয়াত কি আছে এইটো 0 আহি আছে এইটো 0 এই কাৰণে আহিছে কাৰণ এতিয়ালৈকে কোনো ধৰণৰ এক্টিভিটি কোনো ধৰণৰ প্ৰগ্ৰেশ্যন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই গতিকে এইটো আমি কি কেনেদৰে কৰিব লাগিব আমি ক'ত যাব লাগিব আমি ফাৰ্ষ্ট অফ অল আমি যাম এই প্ৰগ্ৰেশ্যন এক্টিভিটি যিটো চাই আছে ইয়াত এই প্ৰগ্ৰেশ্যন এক্টিভিটিত আমি যাব লাগিব গতিকে এই প্ৰগ্ৰেশ্যন এক্টিভিটিত আমি গ'লো টিপি দিলে এই ধৰণৰ পেজটো এইফালে আহি যাব ৰাইট সাইডত এই ধৰণৰ পেজটো আহি যাব ইয়াত আপুনি একো কৰিব নালাগে এতিয়ালৈকে কেতিয়া কৰিব হেতু মই মানে নেক্সট ষ্টেপত আপোনাক দেখাই দি আছো আপুনি ইয়াত কি কৰিব প্ৰগ্ৰেশ্যন মডিউল যেটো আছে ইয়াত তল পিনে যেটো গো আছে এই গোটো আপুনি ক্লিক কৰিব লাগিব এই গোটোত আপুনি ক্লিক কৰিব লাগিব ঠিক ইয়াত আপুনি এবাৰ টিপি দিয়াৰ পিছত এই ধৰণৰ পেজটো আহি গলে আপুনি লাষ্ট টাইম যেটো কৰিছিলে সেম প্ৰসেছতে আপুনি কৰিব লাগিব আপুনি কি কৰিব আপোনাৰ বিদ্যালয়ত থকা ম্যাক্সিমাম যেটো ক্লাছ আছে যদি এলপি সেকশন আপোনাৰ যদি এলপি স্কুল তেনে ক্লাছ 5 টো আগত সিলেক্ট কৰিব যদি আপোনাৰ এমই স্কুল হয় তেনে ক্লাছ 8 টো ল'ব বা যদি হাই স্কুল হয় তেনে আপোনাৰ বিদ্যালয়ৰ যেটো ম্যাক্সিমাম ক্লাছ হেতু ল'ব আৰু তলত সিলেক্ট সেকশনত কোন সেকশনৰ ষ্টুডেণ্টক আপুনি প্ৰগ্ৰেশ্যন এক্টিভিটিটো কৰিব বিচাৰে হেতু দি পেলাই গো কৰি দিব গো কৰি দিলে তলত আপোনাৰ বিদ্যালয়ত থকা হেতু সেকশনত থকা ষ্টুডেণ্টৰ ডিটেইলটো তলত আহি যাব মই কম ষ্টুডেণ্ট থকা এটা স্কুল লৈছো কিয়নো আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখাবৰ কাৰণে কম এনৰলমেন্টটো ললে অলপ সোনকালে হ'ব সেই কাৰণে গতিকে ইয়াত যেটো আছে এই ইয়াত যেটো সিলেক্ট যেটো চাই আছে আপুনি এই সিলেক্টত আপুনি টিপক ইয়াত কি দি আছে প্ৰমোটেড উইথ এক্সামিনেশ্যন নট পাছড অৰ ৰিপিটাৰ প্ৰমোটেড উইথাউট এক্সামিনেশ্যন ডিসকন্টিনিউড বিফৰ এক্সামিনেশ্যন গতিকে যদি আপোনাৰ ষ্টুডেণ্টজনে পাছ কৰিছে তেনেহলে প্ৰমোটেড উইথ এক্সামিনেশ্যন দি দিয়ক দিয়াৰ পিছত মাৰ্কস টোটাল কিমান মাৰ্কস পাইছে কিমান পাৰ্সেন্টেজ পাইছে হেতু বিচাৰিছে হেতু আপুনি বহাই দিয়াৰ পিছত কিমান দিন ষ্টুডেণ্টজনে বিদ্যালয়ত আহিছে হেতু দিব লাগে হেতু যিমান দিন আহিছে আপুনি সেই হিচাপত হেতু দি দিয়ক পিছত আছে স্কুলিং ষ্টেটাস 2024-25 ইয়াত আপুনি সিলেক্ট কৰিব লাগিব লেফট স্কুল উইথ টিসি অৰ উইথাউট টিসি এটো কৰাৰ পিছত আপুনি চাব এই সাইডত এই ইয়াত আপুনি এতিয়া আকৌ যেটো সেকশন আছে এটো দিব নোৱাৰে আৰু ইয়াত ষ্টেটাসটো চাওক পেন্ডিং হৈ আছে আৰু ৰাইট সাইডত আপডেট দিয়া আছে গতিকে আপুনি এতিয়া কি কৰিব এই আপডেটত টিপি দিয়ক দিয়াৰ পিছত ষ্টুডেণ্ট ডিটেইলছ আপলোডেড সাকসেসফুলি আহি গৈছে এতিয়া ওকে কৰি দিয়ক এতিয়া চাওক যেটো পেন্ডিং ষ্টেট আছে এটো ডান হৈ গৈছে এতিয়া কি কৰিব লাগিব ধৰক আপুনি কিবা এটা ভুল হৈ গৈছে
আচ্ছা সেইটো আপোনাক পিছত কৈ আছোঁ এতিয়া এইটো ক্লাছৰ হৈ গৈছে কাম ইয়াত আৰু বেলেগ ষ্টুডেণ্ট নাই তেনেহ'লে আপুনি কি কৰিব আপোনাৰ বিদ্যালয়ত থকা যিমানজন ষ্টুডেণ্ট আছে এটা ক্লাছৰ সেই গোটেইকেইটা ষ্টুডেণ্টৰ প্ৰগ্ৰেশ্যন এক্টিভিটি আপুনি এই ধৰণে কৰিব লাগিব ইয়াত এটা কথা যদি আপোনাৰ বিদ্যালয়ত কোনো এটা সেকশন কোনো এটা ক্লাছত 10 জনৰ বেছি ষ্টুডেণ্ট আছে তেনেহ'লে ইয়াত যাব এই আইটেম পাৰ পেজ যেটো ইয়াত দিয়া আছে 10 এটো আপুনি ইয়াত ক্লিক কৰি এটো 100 কৰি ল'ব নহলে আপুনি পাহৰি যাব কিছু ষ্টুডেণ্টৰ কাম ৰৈ যাব আপুনি ভাবিব যে আপুনি 100% কৰি লৈছে কিন্তু হে পেন্ডিংখিনি তলত থাকি যাব ষ্টুডেণ্ট কেজন গতিকে ইয়াত 100 বহাই ল'ব আপুনি বহাই পিছত কৰি যাব কামখিনি ঠিক আছে কৰি ল'লে ইয়াত তলত চাওক এই এক্টিভিটি এই প্ৰগ্ৰেছনৰ কামটো হৈ যোৱাৰ পিছত তলত যেটো ফাইনালাইজ আছে সেই ফাইনালাইজত ক্লিক কৰিব এটো যদি নকৰে এটো ইনকমপ্লিট হৈ থাকিব গতিকে ইয়াত আপুনি ষ্টুডেণ্টৰ ডাটাবেছটো দেখাব টোটাল কিমানজন ষ্টুডেণ্ট আছিল তাৰ ভিতৰত কি কাম কৰিছে সেইখিনি গতিকে এটো আপুনি ভালকৈ চাই ল'ব নহলে ইয়াত কি হ'ব যদি কোনো এজন ষ্টুডেণ্টৰ কাম হোৱা নাই তেনেহলে হেটো আপোনাৰ ইয়াতো বুজা পাব ঠিক আছে এটো হোৱাৰ পিছত ইয়াত যেটো কনফাৰ্ম আছে কনফাৰ্মত এবাৰ টিপি দিব কনফাৰ্ম টিপিলে progression activity of all students of class 5 and section A has been successfully completed এটো ক্লাছৰ কাম হৈ গল ওকে কৰি দিও ঠিক আছে ঠিক তেনেকৈ এতিয়া আমি কি কৰিম ক্লাস 5 আছিল এতিয়া আমি ক্লাস 4 ত আহিম মানে ডিক্ৰিজিং অৰ্ডাৰত আমি আহিব লাগিব ঠিক আছে ইয়াতো আমি সেকশনটো বহালো গো কৰি দিলো গো কৰি দিয়াৰ পিছত ইয়াত যি কেজন ষ্টুডেণ্ট আছে এই সকলো কেজন ষ্টুডেণ্টৰ ক্ষেত্ৰতো আমি সেই একে কাম কৰিব লাগিব কিমান জন প্ৰেজেন্ট আছে কিমান মাৰ্ক মানে কিমান দিন প্ৰেজেন্ট আছিল কিমান পাৰ্সেন্টেজ পাইছিলে আদি সকলোখিনি বস্তু আমি ইয়াত কৰি ল'ব লাগিব ওকে এতিয়া কথা হল যদি কোনো ষ্টুডেন্ট ৰিপিটাৰ আছে ৰিপিটাৰ থাকিলে আপোনাৰ কি হ'ব ইয়াত দুটা অপচন আহিব ষ্টাডিং ইন সেম স্কুল আৰু লেফট স্কুল উইথ টিসি অর উইথাউট টিসি গতিকে যদি ৰিপিটাৰ নাই তেনেহলে আপুনি প্ৰমোটেড উইথ এক্সামিনেশন হৈ গল দিয়াৰ পিছত এতিয়া আমি কি কৰিম এইজন ষ্টুডেণ্ট আপোনাৰ বিদ্যালয়তে পঢ়ি আছে না নাই হেতু বেছে গতিকে ষ্টাডিং ইন সেম স্কুল দি দিয়ক সেকশন এ দি দিয়ক দিয়াৰ পিছত এই ৰাইট সাইডত যেটো আপডেট বুলি আছে সেই আপডেটত টিপি দিয়ক হৈ গল ডান আহি গৈছে ঠিক তেনেদৰে নেক্সট ষ্টুডেণ্টও কৰক এই ধৰে আপুনি গোটেই কেইটা ষ্টুডেণ্টৰ কাম কৰি ল'ব লাগিব ঠিক আছে ওকে এই ধৰণে আমি এটা এটা কৈ প্ৰতিটো ক্লাছৰ আমি কামখিনি কৰিম আৰু কৰাৰ পিছত তলত যেটো ফাইনালাইজ অপচন থাকিব সেই ফাইনালাইজ অপচনটো আমি মানে ক্ৰমে আমি হেতু ফাইনালাইজ কৰি যাম ক্লাছ ওয়াইজ আমি ফাইনালাইজ কৰি যাম সেই ফাইনালাইজটো আমি ক্লাছ ওয়াইজ কৰি যাব লাগিব হেতু আমি বাদ দিব নোৱাৰো হেতু আমি বাদ দিলে আমাৰ কি হৈ যাব হেতু ইনকমপ্লিট হৈ যাব গতিকে হেতু কাম আমি কৰি যাব লাগিব along with the progressionৰ লগে লগে আমি এই কামখিনিও একেবাৰে কৰি যাব লাগিব মই আপোনাক একদম সম্পূৰ্ণ কামটো আপোনাক দেখাই দি আছো কেনেদৰে কৰিব যাতে আপোনালোক ভুল নহয় কত আমাৰ এই progression activity কামখিনি কমপ্লিট হোৱাৰ পিছতে আমি নিউ ষ্টুডেণ্ট এন্ট্ৰি তো আৰম্ভ কৰিব পাৰিম এইবাৰ নিয়মটো অলপ ফলিনিও কৰিছে কিয়নো যোৱাবাৰ এই পেন নাম্বাৰ লৈ বহুত খেলিমেলি হৈছিল আৰু প্ৰগ্ৰেছন এক্টিভিটি কামটো আমি একদম লাষ্ট লৈকে এটো কৰিব লগা পৰিছিল সেই কাৰণে আমাৰ ড্ৰপ বক্সত ইউডাইছৰ ড্ৰপ বক্সত বহুত ষ্টুডেণ্ট এই ধৰণে পঢ়ি আছিল সেই কাৰণে এইবাৰ আমাৰ আগত প্ৰগ্ৰেছন এক্টিভিটি কাম কৰিব লাগিব তাৰ পিছত বাকি কামবিলাক কৰিব দিছে গতিকে এইটো ক্লাছৰ কামটো এতিয়া কৰি লৈছো লোৱাৰ পিছত তলত যেটো ফাইনালাইজ আছে সেই ফাইনালাইজটো এইটো ক্লাছৰ কৰি দিলো টোটাল 4 ষ্টুডেণ্ট 4 জনৰে হৈ গৈছে কনফাৰ্ম হৈ গল ঠিক এই দৰে আমি প্ৰতিখন ক্লাছৰে কামটো এটা এটাকে কৰি লম ঠিক আছে এই দৰে আপুনি গোটেই কেইটা ক্লাছ ষ্টুডেণ্টক প্ৰগ্ৰেছন কৰাৰ পিছত আপুনি যেটো কৰিব লাগিব হেতু হল আপুনি আকৌ এই প্ৰগ্ৰেছন এক্টিভিটিত আকৌ আহিব লাগিব
ইয়াতে আছিলে, ইয়াতে আমি কামখিনি কৰিলোঁ, গোটেইখিনি কাম কৰিলোঁ ইয়াত। এতিয়া আমাৰ লাষ্টত যিটো লাষ্ট ষ্টেপটো কি আছে, আমি এইটো কৰিব হ'লে আমি আকৌ প্ৰগ্ৰেশ্যন এক্টিভিটিত যাম। গৈ ইয়াত আমি ভিউ চামাৰিটো চাব পাৰিম যে কোনটো ক্লাছৰ কি আমাৰ হৈ আছে, গোটেইখিনি আমাৰ আপডেট হ'লে না নাই, এই চামাৰিটো আমি ইয়াত চাব পাৰিম। ঠিক আছে, ইয়াৰ পিছত আমি আৰু কি আছিল, প্ৰগ্ৰেশ্যন চামাৰি ছেকশ্যন ৱাইজ, সেইটো আমি চাব পাৰিম। ফাইনেলাইজ কৰিছোঁ নে নাই সেইটো ইয়াত চাব পাৰিলে গোটেইকেইটা ফাইনেলাইজ হৈ গৈছে। ঠিক আছে, ইয়াৰ পিছত যিটো কৰিব লগা আছে সেইটো হ'ল যে এই ফাইনেলাইজ প্ৰগ্ৰেশ্যন যিটো আছে তলত লাষ্টত, এইটো কাম আমি কৰিব লাগিব। গতিকে এই ফাইনেলাইজ প্ৰগ্ৰেশ্যনত আপুনি যাব, কৈ ইয়াত কি লিখা আছে এবাৰ ভালকৈ চাব। ফাইনেলাইজ প্ৰগ্ৰেশ্যন ফৰ একাডেমিক ইয়াৰ 23-24, আপুনি এইটো 23-24ৰ পৰা আপুনি 24-25 একাডেমিক ইয়াৰত ষ্টুডেণ্ট কেইজনক লৈ আহিছে। গতিকে এই ডাটাটো যদি আপোনাৰ ঠিক আছে, আদিৰ বিষয়ে কৈছে ইয়াত, বস্তুটো পঢ়ি চাব। যদি চব ঠিক আছে, আপুনি তলত ইয়াত এটা বক্স আছে, এই বক্সত এবাৰ টিপি দি এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত যিটো ছাবমিট বটন আপুনি পাই আছে তাত ছাবমিট কৰি দিব। স্কুলছ প্ৰগ্ৰেশ্যন ফাইনেলাইজড ফৰ একাডেমিক ইয়াৰ 23-24, এইটো ফাইনেলাইজ হৈ গৈছে, আপুনি চাওক। গতিকে এইখিনি কাম যদি আপুনি নকৰে তেনেহ'লে এইটো নহ'ব, ইনকমপ্লিট হৈ যাব। এতিয়া কথা হ'ল আপুনি ফাইনেলাইজ কৰি দিলে, কিন্তু কিবা এটা কোনো এটা ডাটা আপোনাৰ ভুল হৈ গৈছে ষ্টুডেণ্টৰ। এজন ষ্টুডেণ্ট ৰিপিটাৰ আছিলে, সেইটোক আপুনি প্ৰগ্ৰেশ্যন কৰি প্ৰমোশ্যন দি দিলে। গতিকে ইয়াত আপুনি কাৰেকশ্যন কেনেকৈ কৰিব, আপুনি সেইটো ক্লাছ ইয়াত ছিলেক্ট কৰক, ছেকশ্যনটো দিয়ক। দিয়াৰ পিছত ইয়াত চাব তলত এই কাৰেকশ্যন যিটো আছে, য'ত আমি গৈ পেলাই প্ৰগ্ৰেশ্যন এক্টিভিটিটো কৰিছোঁ, কাৰেকশ্যনত আপুনি গ'লে আপুনি এই ষ্টুডেণ্টৰ ডিটেইলখিনি কাৰেকশ্যন কৰিব পাৰিব। কিন্তু ইয়াত এটা কথা আপুনি জানি লওক, এইটো কাৰেকশ্যন আপুনি ইয়াত কৰাৰ পিছত আপুনি আকৌ সেই ক্লাছটো তলতে ফাইনেলাইজ অপশ্যনটো আহি যাব, সেইটো আপুনি আকৌ ফাইনেলাইজ কৰিব লাগিব। আৰু সেইটো ফাইনেলাইজ হোৱাৰ পিছত এই প্ৰগ্ৰেশ্যন এক্টিভিটিৰ ইয়াত যিটো ফাইনেল প্ৰগ্ৰেশ্যন যিটো আছে লাষ্টত, ফাইনেলাইজ প্ৰগ্ৰেশ্যন, এইটো আকৌ কৰিব লাগিব। এই কামখিনি আপোনাৰ আকৌ কৰিব লাগিব। ঠিক আছে, গতিকে এইখিনিয়ে আছে ভিডিঅ'টোত, কেনেকৈ কৰিব আদি মানে গোটেইটো প্ৰচেছ আপোনালোকক ভালকৈ বুজাই দিলোঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। গতিকে ভিডিঅ'টো যদি পচন্দ কৰিছে তেনেহ'লে লাইক কৰি দিব, নিজৰ কলিগসকলৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে প্ৰতিখন স্কুলে। তাৰ লগতে ভিডিঅ'টো যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কৰি দিয়ক। আৰু পৰৱৰ্তী সময়ত আৰু যি আহিব, নতুন ষ্টুডেণ্ট কেনেকৈ আপুনি এণ্ট্ৰি কৰিব, বা টিচাৰ মডিউল, স্কুল প্ৰফাইল আদি সকলোখিনি ওপৰত ভিডিঅ' মই লৈ আহিম। তেতিয়ালৈকে আপোনালোকে সকলোৱে সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। ধন্যবাদ।